বাতিল কৰক স্মাৰ্ট মিটাৰ বাতিল কৰক সৰহ ছাত্ৰসেনা জিন্দাবাদ আশু লং লিভ আশু লং লিভ আশু আজি ৰাজপথত বিজেপি চৰকাৰ আহ্বানমৰ্মে আজি যি সহযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত। আৰু ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়া জনগণক যি বাৰে বাৰে প্ৰতিটো বিষয়তে মাধ মাৰ দিয়াৰ চেষ্টা কৰিছে তাৰ আজি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। আজি এই সহযাত্ৰা কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰিছোঁ, অসমৰ খিলঞ্জীয়া জনগণক কোনো কাৰণতে যে বাৰে বাৰে দিয়া মাধ মাৰ নহ'ব। ইয়াৰ প্ৰতিবাদ আৰু অধিক ভয়ংকৰ হ'ব। স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব, কাৰণ প্ৰতিঘৰ মানুহ খিলঞ্জীয়া জনগণক যি ধৰণে স্মাৰ্ট মিটাৰৰ জৰিয়তে মানে পুনৰবাৰ যি হাৰাশাস্তি দিব বিচাৰিছে, মানুহৰ খাবলৈ ভাত এমুঠি যোগাৰ কৰা যি কষ্টৰ পৰিৱেশ হৈছে, তেনে এটা পৰিৱেশৰ মাজত বাৰে বাৰে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে, স্মাৰ্ট মিটাৰে পুনৰবাৰ মাধ মাৰ দি পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো অফিচ কাছাৰীত তেওঁ স্মাৰ্ট মিটাৰ লগাই দেখুৱাওক, কাৰণ প্ৰতিটো অফিচ কাছাৰীত এতিয়াও কোটি কোটি টকা তেওঁ ইয়াতে স্মাৰ্ট মিটাৰ দিবলৈ বাকী আছে বিদ্যুৎ বিভাগক। গতিকে সেইসমূহত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাওক। তেওঁ নিকা কৰা নিজৰ বিভাগটো গৃহ বিভাগৰ ব্যৰ্থ হোৱা এজন মন্ত্ৰী অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। তেওঁ নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।